মহানগৰবাসীৰ বাবে সুখবৰ 28 ফেব্ৰুৱাৰীত মুকলি হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলং 15 মাৰ্চত মুকলি হ'ব 6 লেন ৰাষ্ট্ৰীয় ঘাইপথ এয়া ভৰলুমুখৰ দৈনন্দিন দৃশ্য প্ৰতিদিনে এনেদৰে ভৰলুমুখত দেখা গৈছে তীব্ৰ যান-জঁট মালিগাঁও উৰণ সেতুখন মুকলিৰ পাছতে যান-জঁটৰ সমস্যা আৰম্ভ হৈছে কিন্তু এই সমস্যা সমাধান কৰাৰ বাবে পদক্ষেপ লৈছে চৰকাৰে গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত নিৰ্মিত দলঙৰ এটা অংশ অহা 28 ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ যিটো এটা পাৰ্ট আছে অৰ্থাৎ ভূতনাথৰ পৰা আমি ডাইৰেক্টলি লাচিত ষ্টেচনত আমি ব্ৰহ্মপুত্ৰৰ ওপৰেদি উঠিব পাৰিম সেই অংশ আমি গুৱাহাটী ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ বাবে আমি প্ৰচেষ্টা কৰিছো এই কাম হৈ যোৱাৰ লগে লগে ভৰলুমুখৰ ট্ৰেফিক জাম সম্পূৰ্ণৰূপে নোহোৱা হ'ব ফাইনেল টাচ এতিয়া দি থকা হৈছে আৰু মই বিশ্বাস কৰোঁ যে 28 ফেব্ৰুৱাৰীত আমি এই কাম সম্পূৰ্ণ কৰিব পাৰিম আনহাতে খানাপাৰাৰ পৰা জালুকবাৰীলৈকে নিৰ্মাণ কৰি থকা 6 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু তিনিওখন উৰণ সেতু অহা 15 মাৰ্চত মুকলি কৰা হ'ব গুৱাহাটীৰ মহানগৰী উন্নয়নৰ কাৰণে ইমান টকা চৰকাৰে কেতিয়াও ব্যয় কৰা নাছিল এতিয়া গুৱাহাটী উত্তৰ গুৱাহাটী দলঙৰ নিৰ্মাণৰ কাম শেষ হ'ব নেশ্যনেল হাইৱে আমি 6 লেনিং কৰিছো মাৰ্চৰ 15 তাৰিখৰ ভিতৰত তাৰো গোটেই কেইখন ফ্লাইঅভাৰ আৰু গোটেই ৰাস্তাটো আমি ৰাইজৰ কাৰণে উৎসৰ্গা কৰি দিম তাতো ট্ৰেফিক জাম সম্পূৰ্ণৰূপে নোহোৱা হ'ব ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ পৰা ৰপৱেলৈকে উদ্যান সম্প্ৰসাৰণ কৰিব চৰকাৰে চানমাৰীত নিৰ্মাণ কৰা হ'ব এখন নতুন উদ্যান এতিয়া আমাৰ লক্ষ্য হ'ল যে সেই উদ্যানখন CGM কোৰ্টলৈকে লৈ আহি ৰপৱেৰ লগত সংলগ্ন কৰা আৰু ইয়াৰ লগতে চানমাৰী ইৰিগেশ্যন আৰু জলসম্পদ বিভাগৰ যি মাটি আছে সেই মাটিত আৰু এখন নতুন উদ্যান নিৰ্মাণ কৰা যাতে গুৱাহাটীৰ নতুন প্ৰজন্মই আমাৰ মুকলি বতাহ বা পাৰ্কৰ অসুবিধা অনুভৱ কৰিব নালাগে পৰিবহণ বিভাগে মহানগৰৰ বাবে ক্ৰয় কৰিব অতিৰিক্ত 130খন ই-বাছ আৰু 130খন ইলেক্ট্ৰিক বাছৰ আমি অৰ্ডাৰ দিছো আমাৰ লক্ষ্য যে 2026 চন বা 25 চনৰ ভিতৰত গুৱাহাটীত যাতে ডিজেল আৰু পেট্ৰল দি চলা ASTC বাছবিলাক নোহোৱা হৈ যায় চিটি বাছবিলাক নোহোৱা হৈ যায় অকল ইলেক্ট্ৰিক ভেহিকল আৰু আমাৰ CNG গেছৰে পৰিচালিতহে যাতায়াত ব্যৱস্থা আমি লাভ কৰিব পাৰোঁ এই বছৰতে সম্পূৰ্ণ হ'ব CCTV কেমেৰা সংস্থাপনৰ কাম গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ অশ্বক্লান্ত দেৱালয় আৰু উমানন্দতো লাইট এণ্ড সাউণ্ড শ্ব' আৰু সুন্দৰভাৱে ইয়াক সজাই পৰাই তোলাৰ ব্যৱস্থা কৰা হৈছে প্ৰকল্প জ্যোতিৰ জৰিয়তে প্ৰায় 20,000 হিতাধিকাৰীক ষ্ট্ৰীট লাইটৰ সুবিধা দিয়া হৈছে আৰু এই বছৰৰ ভিতৰতে আমি গুৱাহাটীত CCTV আঁচনি ৰূপায়ণৰ কামো আমি সম্পূৰ্ণ কৰিম পশ্চিম গুৱাহাটী পানী যোগান প্ৰকল্পৰ ঠিকা L&Tক অৰ্পণ জালুকবাৰী হওক মালিগাঁও হওক ভৰলুমুখ হওক বা আমাৰ চাইকেল ফেক্টৰী লাল গণেশ আদিৰ যিটো পানীৰ প্ৰকল্প তাক আমি বিভিন্ন কাৰণত সম্পূৰ্ণ কৰিব পৰা নাছিলোঁ এইবাৰ আমি এই প্ৰকল্পটো সম্পূৰ্ণ কৰিব পৰাকৈ নতুনকৈ 300 কোটি টকাৰ অনুমোদন দিছো লাৰ্সন এণ্ড টাৰ্বো কোম্পানীয়ে এই কাম হাতত লৈছে আৰু মই ভাবো যে অহা 2 বছৰৰ ভিতৰত L&T দৰে ডাঙৰ প্ৰতিষ্ঠানে কাম লোৱা কাৰণে এই কামটো আমি সমাধান কৰিব পাৰিম ভিডিঅ' জাৰ্নেলিষ্ট দীপজ্যোতিৰ সহযোগত মনোজ দুৱাৰাৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা